প্ৰথম অৱস্থাত মানুহক এনেকৈ ক'ব নালাগে যে আমি আহিলে এইকেইটা কৰি দিম আৰু পিছত সমস্যাবোৰৰ কথা কয়। যিহেতু নিৰ্বাচন সমাগত আৰু সকলো ইতিমধ্যে সাজু হৈছে, এই মুহূৰ্তত আমাৰ সৈতে আছে বিশিষ্ট চিন্তাবিদ লেখক ময়ূৰ বৰা ডাঙৰীয়া। মই পোনে পোনে ময়ূৰ বৰা ডাঙৰীয়া আপোনালৈ কেইটামান প্ৰশ্ন ৰাখিব বিচাৰিছোঁ। যিহেতু নিৰ্বাচন বুলি ক'লে প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰথম চৰ্ত থাকে যে 6 নম্বৰ দফা ৰূপায়ণ কৰিব অসম চুক্তি, লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। মই যদি প্ৰথমতে প্ৰশ্নটো কৰোঁ যে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ, এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিমান গুৰুত্বপূৰ্ণ, মই প্ৰথমতে সেইটো উত্তৰ আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰথম কথা গুৰুত্বপূৰ্ণ মানে এটা যেতিয়া প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নাৰাখে তেতিয়া গুৰুত্বপূৰ্ণৰ কথাটো অলপ বেলেগ ধৰণৰ হয়। আৰু আচলতে সেই কথাটো আজিকালিৰ সময়ত তেনেকুৱা ধৰণৰ সংৰক্ষণৰ কথা আছে নাই তাৰো এটা বেলেগ গুৰুত্ব থাকে। আপুনি যদি এই ক্ষেত্ৰত ভাৰতৰ বিভিন্ন ধৰণৰ বিদ্যায়তনিক মহলৰ লগত জড়িত থকা মানুহৰ দুটা ভিন্ন মত আছে। কাৰোবাৰ মতে সংৰক্ষণৰ প্ৰয়োজন নাই, কাৰোবাৰ মতে আছে। গতিকে বহু মানুহৰ এই বিষয়ত নিজৰো তেওঁলোকৰ মতামতবোৰ বেলেগ হয়। কিন্তু এই নিৰ্বাচনৰ সময়ত এই কথাটো লৈ যেতিয়া নিৰ্বাচনৰ মানে শাসকীয় দল আৰু বিৰোধী দলে কথাবোৰ উত্থাপন কৰে, তেওঁলোকে মূলতঃ আগৰ প্ৰতিশ্ৰুতি নৰখাৰ কথাটো উত্থাপন কৰাটো বলিষ্ঠভাৱে কৰিবলৈ উত্থাপন কৰে। গতিকে অসমৰ ক্ষেত্ৰত মই জানো যে কাৰিকৰী অসুবিধা কিছু নথকা নহয়। এনেকুৱা নহয় যে কোনোবাই ইচ্ছা কৰিলে পাৰিলে হয় কিন্তু এতিয়া কৰা নাই। মোৰ বিশ্বাস, মই যিমানখিনি মোৰ ইয়াৰ ওপৰত অকণমান সম্যক ধাৰণা আছে, এইটো কথা মোৰ তেনেকুৱা যেন লাগে। কিন্তু আচলতে তাত আটাইতকৈ বেছি আপত্তিজনক কথাটো হ'ল প্ৰথম অৱস্থাত মানুহক এনেকৈ ক'ব নালাগে যে আমি আহিলে এইকেইটা কৰি দিম আৰু পিছত সমস্যাবোৰৰ কথা কয়। এই কথাটো ক'লে মানুহে আচলতে তেওঁলোকে প্ৰবঞ্চিত বা বঞ্চিত অনুভৱ কৰে যে আমাক আগতে কৈছিল, এতিয়া নানানটা অজুহাত দেখুৱাই আছে। গতিকে মই ৰাইজক সেইবাবে ভোটাৰ ৰাইজক এই কথাটোৱেই মই তেওঁলোকক অনুৰোধ কৰিব বিচাৰোঁ, তেওঁলোকে ভোটদান কৰাৰ সময়ত আগৰ প্ৰতিশ্ৰুতি বৰ্তমান বা আগৰ সময়তো অন্যান্য দলৰনো এই ক্ষেত্ৰত কৰিবলগীয়া কি বা তেওঁলোকৰ পাৰদৰ্শিতা কি, এই গোটেইখিনি কথা চাই ভোটদানটো সাব্যস্ত কৰিব।